বৰমা, বৰদেউতা, আপোনালোকৰ নাতিনী দুজনীক এইখন ঘৰলৈ লৈ আনিলে আৰু মই এতিয়া তাৰে এজনী ছোৱালীক মোৰ লগত চহৰলৈ লৈ যাব বিচাৰিছোঁ। আপোনালোকেতো জানেই আমাৰ নিজৰ সন্তান নাই। আমি সন্তানৰ বাবে বহুখিনি কষ্ট কৰিবলগীয়া হৈছে। আমি সফল হ'ব পৰা নাই। যদি বেয়া নাপায় মই মলয়াকে মোৰ লগত লৈ যাব বিচাৰিছোঁ। ফাগুনী আৰু মলয়া গৰ্ভত থাকোঁতেই সিহঁতৰ দেউতাকৰ এক্সিডেণ্ট হৈ মৃত্যু হ'ল। আৰু সিহঁত জন্ম হোৱাৰ পিছদিনাই আমাৰ মাজনীও আমাক এৰি গুচি গ'ল। আৰু মাজনীৰ শহু শাহু অৰ্থাৎ ফাগুনী আৰু মলয়াৰ ককাক দেউতাকে আমাক বহুত কথা শুনাইছে। সেই ছোৱালী দুজনী অমংগলীয়া বুলি এই পৃথিৱীৰ পৰা ছোৱালী দুজনীকো লৈ যোৱাৰ কথাই কৈছে। সেই ছোৱালী দুজনীকো অমংগলীয়া সজাই যে সেই ছোৱালী দুজনী এই পৃথিৱীত স্থান নাই সেই কথা কৈ দিছে। দুজনী কণমানি ছোৱালী, যমজ সন্তান সিহঁত এই পৃথিৱীৰ বাবে অমংগলীয়া কেনেকৈ হ'ব পাৰে বাৰু? যাৰ যেতিয়া মৃত্যু হ'বই আৰু মাক দেউতাকৰ মৃত্যুৰ কাৰণ সেই কণমানি দুজনী কেনেকৈ হ'ব পাৰে বাৰু? আমি সেই কণমানি দুজনীক মৰিবলৈ নিদি আমাৰ লগত লৈ আনিলোঁ। আমাৰো ঘৰ এয়া ভগা চিগা, দুখীয়া মানুহ। দুজনী ছোৱালী ডাঙৰ কৰাটো আমাৰ বাবেও সহজ নহ'ব। তই যদি নিবই বিচাৰিছ মলয়াক লৈ যা, কিন্তু এটা কথা মনত ৰাখিবি, মলয়াৰ নামটো সলনি নকৰিবি। মোৰ মাজনীৰ গৰ্ভত যেতিয়া যমজ সন্তান আছে বুলি ডক্টৰে কৈছিল তেতিয়াই ইহঁতে মোৰ মাজনী আৰু জোৱায়ে দুজনী ছোৱালী হ'লে ফাগুনী মলয়া নাম দিম আৰু দুটা ল'ৰা হ'লে বা ল'ৰা ছোৱালী হ'লে কি নাম দিম সেইবোৰ ভাবি থৈছিল। মৃত্যুৰ আগমুহূৰ্তত আমাৰ মাজনীয়ে কৈ থৈ গৈছিল ছোৱালী দুজনীৰ নাম হ'ব ফাগুনী মলয়া, ডাঙৰজনীৰ নাম ফাগুনী আৰু সৰুজনীৰ নাম মলয়া। তই এতিয়া মলয়াকে লৈ যা আৰু তাইৰ নামটো কেতিয়াও সলনি নকৰিবি। তাইৰ নামটোৱেই তাইৰ মাক দেউতাকৰ আশীৰ্বাদো হ'ব। আপোনালোকে চিন্তা নকৰিব, মলয়াৰ নামটো মই কেতিয়াও সলনি নকৰোঁ। মাথো এটা কথা মনত ৰাখিব, মলয়া যাতে ডাঙৰ হৈ কেতিয়াও গম নাপায় মই মলয়াৰ নিজৰ পিতৃ নহয় বুলি। ফাগুনীয়েও যাতে কেতিয়াও ডাঙৰ হৈ গম নাপায় যে তাই এজনী ভনীয়েকো আছিল, নহ'লে তাই ডাঙৰ হৈ ভনীয়েকক বিচাৰি ফুৰিব আৰু পিছত সকলোবোৰ সত্য ওলাই পৰিব। এই গাঁওখনৰ মানুহকো নজনাব যে মই মলয়াক লৈ গৈছোঁ। কিয় জানেনে? গাঁওখনৰ মানুহে মলয়াক লগাই দিব, কেতিয়াবা ডাঙৰ হ'লেতো আমি গাঁৱলৈ আহিম, লগাই দিব মলয়াক। তই চিন্তা নকৰিবি জয়ন্ত, আমি কৈ দিম যে আমাৰ মলয়াক কাৰোবাৰ সন্তান নাইকিয়া মানুহে লৈ গ'ল চহৰৰ। তোৰ নাম কেতিয়াও নলওঁ। বহুত বহুত ধন্যবাদ বৰমা আৰু বৰদেউতা। আচলতে মোৰ নিজৰ সন্তান নাই। মই মলয়াক ইমানেই মৰম দিম যাতে তাই কোনোদিন নাভাবে মই আৰু মোৰ পত্নী তাই নিজৰ মাক দেউতাক নহয়। মনত ৰাখিবি, মলয়াই যাতে কেতিয়াও কষ্ট নাপায়। ফাগুনী আৰু মলয়া দুইজনী একেলগে ডাঙৰ হ'ব পৰাহেঁতেন সিহঁতৰে ভাগ্য ভাল আছিল। কিন্তু কি কৰিবি, সিহঁত জন্ম হৈ আহোঁতেই ভাগ্যখন বেয়াই লৈ আহিছে। পিতৃ সিহঁত জন্ম হোৱাৰ আগতেই ঢুকালে আৰু এতিয়া জন্ম হোৱাৰ পিছত মাকো ঢুকালে। ছোৱালী দুজনীৰ জীৱনলৈ যাতে সুখ আহে, সিহঁত যাতে সুখী হৈ থাকে। মই বহুত চেষ্টা কৰিম যাতে মলয়াক সুখত ৰাখোঁ আৰু আপোনালোকেও ফাগুনীক মৰমেৰে তুলিব, ডাঙৰ কৰিব। মাকৰ মৰমেৰে, দেউতাকৰ মৰমেৰে সিহঁত ডাঙৰ হ'ব নোৱাৰিলে, কিন্তু মই আৰু ককাকে মাক দেউতাকৰ মৰম দি হ'লেও সেই ভাৱেৰে ছোৱালীজনীক ডাঙৰ কৰিম। আৰু জয়ন্ত, তয়ো মলয়াক সম্পূৰ্ণৰূপে নিজৰ ছোৱালী হিচাপে গ্ৰহণ কৰ। হয় বৰদেউতা আৰু বৰমা। ফাগুনী, দুখ নকৰিবি দে, সকলোৰে জীৱনলৈ এনেকুৱা এটা দিন আহেই। মোৰ জীৱনৰ পৰা ভগৱানে সকলোবোৰ কিয় কাঢ়ি নিয়ে তৰা? মই বোলে জন্ম হোৱাৰ আগতেই, মই যেতিয়া মাৰ গৰ্ভত আছিলোঁ তেতিয়াই মোৰ দেউতা গুচি গ'ল, আৰু তাৰ পিছত জন্ম হোৱাৰ দুদিনৰ পিছতে বোলে মোৰ মা গুচি গ'ল, আৰু আইতা ককাই ইমান দিন মোক ডাঙৰ দীঘল কৰি ৰাখিলে। মোৰ 15 বছৰ বয়সত আইতাই মোক এৰি থৈ গ'ল, আৰু এতিয়া মোক ককাই এৰি থৈ গ'ল। মই একেবাৰে অকলশৰীয়া হৈ গ'লোঁ একেবাৰে অকলশৰীয়া হৈ গ'লোঁ। মাহীয়ে কৈছে মোৰ লগত বোলে মাহী আছে, কিন্তু ক'ত? মাহীয়েচোন ককা মৃত্যু হোৱাৰ ইমান দিন হৈ গ'ল, সকামলৈকেহে যি আমাৰ লগত আছিল, মোৰ লগত আছিল, মোৰ খবৰ এটাও নাৰাখে।
মই গাঁৱৰ মানুহৰ মৰমতেই আছোঁ গাঁওখনত। মোৰ অস্তিত্ব কি? মই যাম কলৈ? ফাগুনী, তই তোৰ অধিকাৰ বিচাৰি তোৰ ঘৰখনলৈ যাব লাগিব, তোৰ মা দেউতাৰ ঘৰখনলৈ। কিহৰ অধিকাৰ বিচাৰি যাম হা? গাঁৱৰ মানুহবোৰে কোৱা শুনিছোঁ মোৰ বোলে এজনী ভণ্টিও আছিল। ককা আৰু আইতাই বোলে বিক্ৰী কৰিলে, কিন্তু ককা আইতাই আজিলৈকে মোক সেই বিষয়ে একো নক'লে। মোৰ ভণ্টি? কোন হ'ব পাৰে মোৰ ভণ্টি? শুনিছোঁ বোলে আমি দুয়োজনী যমজ সন্তান আছিলোঁ। যদি মোৰ তেনেকুৱা কোনোবা ভণ্টি আছে, তাই মোক এৰি কেনেকৈ আছে আৰু মই তাইক এৰি কেনেকৈ আছোঁ? শুনা মতে যমজ সন্তান নে যেনেকৈ যি নহওক সিহঁতি লগ হয়েই। আৰু মোৰ যদি ক'ৰবাত বিষ হয় তাইও বিষ হ'ব, মোৰ যদি জ্বৰ হয় তাইও জ্বৰ হ'ব। তেন্তে মই মোৰ ভণ্টিৰ খবৰ নাপাওঁ কিয়? সেইটো মই নাজানো। তোক মই তোৰ মা দেউতাৰ ঘৰখনলৈ যাবলৈ কৈছোঁ, তোৰ ককাৰ ঘৰখনলৈ। শুনিছিলোঁ তোৰ দেউতাৰ চাকৰিও আছিল, তহঁতৰ ঘৰখনৰ অৱস্থা ভাল আছিল। তই এতিয়া তালৈ গৈ তোৰ অধিকাৰ বিচাৰিব লাগিব। আজি 20 বছৰে মোক বিচাৰি কোনো অহা নাই, আৰু মই এতিয়া সম্পত্তি বিচাৰি কিয় যাম? ফাগুনী, সম্পত্তি বিচাৰি বুলি নহয়, নিজৰ অধিকাৰৰ বাবে তই যাবই লাগিব। তাত তোৰ দেউতাৰ সা সম্পত্তি আছে, সেইখিনি তই ল'বই লাগিব। নালাগে, মোৰ নিজৰ মা দেউতাই যেতিয়া মোৰ লগত নাই, সা সম্পত্তিৰে মই কি কৰিম? মোৰ কোনো নাই অ' তৰা, কোনো নাই। এনেকৈ কিয় কৈছ ফাগুনী? মই আছোঁ নহয় তোৰ লগত। মোক উত্তৰ দিয়া মা, কি মই সঁচাকৈ তোমালোকৰ নিজৰ সন্তান নহয়? মোক উত্তৰ নিদিয়া কিয়? কিয় মা? মোক উত্তৰ দিয়া আকৌ। মই আলমাৰীত থকা সকলোবোৰ কাগজ পাতি চালোঁ, তোমালোকে মোক এড্ৰপ কৰিছা। মই তোমালোকৰ নিজৰ সন্তান নহয়। যদি মই তোমালোকৰ নিজৰ সন্তান নহয়, তেন্তে মোৰ মা দেউতা ক'ত? কোন মোৰ মা দেউতা? কোৱা মা, কোৱা। যদি মোক তোমালোকে জন্ম দিয়া নাছিলা, তোমালোকে যদি মোক এড্ৰপ কৰিছা, মই এইবোৰত বেয়া নাপাওঁ। কিন্তু মোৰোতো অধিকাৰ আছে মোৰ সঁচা মা দেউতাৰ বিষয়ে জনাৰ। মোৰোতো অধিকাৰ আছে সেই মা দেউতাক এবাৰ চোৱা যি মা দেউতাই মোক জন্ম দিছিল। মোৰোতো অধিকাৰ আছে সেই মা দেউতাৰ চৰণ চুই আশীষ লোৱাৰ। মোক কোৱা, ক'ত আছে মোৰ প্ৰকৃত মা দেউতা? কোন হয় মোৰ প্ৰকৃত মা দেউতা? আমিয়েই তোমাৰ প্ৰকৃত মা দেউতা মলয়া। কি আমাৰ মৰমেৰে তোমাক হৃদয় জুৰুৱা নাই? কি আমাৰ মৰমেৰে তোমাক সুখী কৰিব পৰা নাই? কোৱা মলয়া, আমি তোমাক কৰা মৰমত ক'ত খুঁত আছিল, যাৰ বাবে তুমি এনেকুৱা প্ৰশ্ন কৰিছা? নাই মা, তোমালোকৰ মৰমত একো খুঁত নাই। পাপা আৰু তুমি মোক বহুত ভাল পোৱা, বহুত মৰম কৰা। মইতো সেই কাগজকেইখন, সেই ফাইলটো নোচোৱা হ'লে নাজানিলোহেঁতেন যে মই তোমালোকৰ প্ৰকৃত সন্তান নহয়। সৰুৰ পৰা মই লক্ষ্য কৰি আহিছোঁ, সেই আলমাৰীটো কোনেও খোলা নাই, কোনেও মোক চুবলৈও নিদিয়ে। আজি হঠাতে মই পাপাৰ এটা বক্সত চাবি পালোঁ। চাবিটো অলপ ইউনিক। মই ভাবিলোঁ এই চাবিটোৱে সেই আলমাৰীটোৰ চাবি হ'ব। মই খুলি চালোঁ, সন্দেহ হ'ল এই আলমাৰীটোত আছে কি, আৰু মই দেখা পালোঁ। কোৱা মা, মই হয় কোন? মোৰ প্ৰকৃত পৰিচয় কি? মলয়া, তোমাৰ প্ৰকৃত পৰিচয় হৈছে তুমি আমাৰ সন্তান, জয়ন্ত আৰু ৰাণুৰ সন্তান। হয় মা, মই তোমালোকৰেই সন্তান। মই সদায় তোমালোকৰেই সন্তান হৈ থাকিব বিচাৰোঁ, আৰু মই সদায় তোমালোককে মা দেউতা বুলি শ্ৰদ্ধা ভক্তি সন্মান কৰি আহিছোঁ, আগলৈও কৰি যাম। কিন্তু মোৰোতো জনাৰ অধিকাৰ আছে ন, যে মোৰ প্ৰকৃত মা দেউতা কোন, তেখেতসকল দেখিবলৈ কেনেকুৱা? কোৱা মা, কোৱা। তুমি মোক কোৱা যে মোক জন্ম দিয়া মা দেউতা ক'ত আছে? নাই, তোমাৰ প্ৰকৃত মা দেউতা নাই, তেখেতসকলৰ মৃত্যু হৈছে। কি? মলয়া, তুমি আৰু তোমাৰ এজনী বা, মানে তোমালোক যমজ সন্তান, তুমি আৰু তাই গৰ্ভত থাকোঁতেই তোমালোকৰ দেউতা সেই পৃথিৱীৰ পৰা গুচি যাব লগা হ'ল এটা এক্সিডেণ্টত। আৰু যেতিয়া তোমালোকৰ জন্ম হ'ল, তোমালোকৰ জন্মৰ দুদিনৰ পিছতে তোমালোকৰ মায়েও তোমালোকক এৰি গুচি গ'ল। কি? মোৰ এজনী বাও আছিল? মানে আমি যমজ সন্তান? তাই চাগে মোৰ দৰে একেই দেখিবলৈ, তাই চাগে মোৰ দৰে একেই কথা কয়। ক'ত আছে তাই?
সৰুতে তোমালোক দুজনী একেই চেহেৰাৰ। এতিয়া নাজানো তাই কেনেকুৱা দেখে, ক'ত আছে, কি কৰি আছে। কিন্তু তুমি তুমি বৰ মৰম লগা। তুমি আমাৰ মাইনা, আমাৰ মৰমৰ মলয়া। মোৰ ইমান বেয়া নে কপাল যে মই মোৰ দেউতা, মা আৰু লগতে মোৰ বাকো হেৰুৱালো। যিজনী ছোৱালীৰ লগত মই একেলগে ডাঙৰ হ'ব লাগিছিল, আজি সেই ছোৱালীজনীও মোৰ লগত নাই। তাই ক'ত আছে? গাঁৱত আছে। তোমালোকৰ জন্ম গাঁৱত, আৰু সেইবাবেই আজি অত বছৰে আমি গাঁৱলৈ যোৱা নাই। আৰু তুমি কোৱা নহয়, পাপাৰ ঘৰ যদি গাঁৱত, পাপাৰ ঘৰলৈ তোমাক কিয় নিনিয়ে? সেইটোৱেই কাৰণ মাজনী। তুমি সত্যবোৰ জনাটো আমি বিচৰা নাছিলোঁ। আমি নিবিচৰাটো ভগৱানে বিচাৰিলে। সেই সত্যবোৰ তোমাৰ সন্মুখলৈ আহিলে। হয়তো মোৰ বাক মোৰ প্ৰয়োজন হৈছে, সেইবাবে ভগৱানে সত্যবোৰ মোৰ সন্মুখলৈ আনিলে। হয়তো মোৰ বা অকলশৰীয়া হৈছে। মা, কবানে মোক মোৰ বা ক'ত আছে? দিবানে মোক তাইৰ ঠিকনা? তাইৰ নাম কি মা? ফাগুনী। ফাগুনী? অঁ, তোমাৰ নাম মলয়া। তুমি তোমাৰ নামটো আমি কিয় মলয়া ৰাখিলোঁ আৰু এটা নাম কিয় দিলোঁ বুলি আমাক সদায় আপত্তি কৰি থাকা। কিন্তু এই নামটো তোমাক সেইবাবেই দিলোঁ যে সেই নামটো তোমাক তোমাৰ জন্ম দিয়া মায়ে দি থৈ গৈছে। আৰু যেতিয়া তোমাৰ মামা ঘৰৰ ককা আইতাৰ পৰা আমি তোমাক লৈ আহিছিলোঁ, তেতিয়া তোমাৰ ককা আইতাই এটাই কৈছিল যে কেতিয়াও তোমাৰ নামটো আমি চেঞ্জ কৰিব নালাগে। সেই নামটোতেই বোলে তোমাক জন্ম দিয়া মাৰ আশীৰ্বাদ আছে। সেইবাবে তোমাৰ নাম মলয়া ৰাখিলোঁ। তাৰ মানে মোৰ এই নামটো মায়ে দি থৈ গৈছিল। ফাগুনী, মলয়া, সেই নাম দুটা আমাৰ মায়ে আমাৰ বাবে থৈ গৈছিল। অঁ মলয়া, ছি, মই কেনেকুৱা সন্তান। মায়ে মোক দি থৈ যোৱা সেই নামটো মই সদায় আপত্তি কৰি আহিছোঁ, ঘৃণা কৰি আহিছোঁ যে এটা আউটডেটেড নাম। চৰি মা, তুমি য'তেই আছা মোক ক্ষমা কৰি দিবা। অ' ফাগুনী, তোৰ ককা আইতা নোহোৱাৰ পৰা তই একেবাৰে অকলশৰীয়া হৈ গলি হয়নে? তই চিন্তা নকৰিবি, আমিবোৰ আছো নহয়। মামী, মোৰ ককা আইতালৈ বৰ মনত পৰে। মামী, আপোনালোকে যে কৈছিল মোৰ ভণ্টি এজনীও আছিল, ককা আইতাই বিক্ৰী কৰিলে বুলি। তাই ক'ত আছে জানেনে? তাইক ক'লৈ বিক্ৰী কৰিলে জানেনে? ক'লৈ বিক্ৰী কৰিলে নাজানো, কিন্তু মলয়া নামৰ তোৰ ভণ্টি এজনী আছিল। তোৰ নাম ফাগুনী আৰু তাইৰ নাম মলয়া। তহঁত দুজনীৰ নাম তহঁতৰ জন্ম দিয়া মায়ে ৰাখিছিল। কোনোবা চহৰীয়া সন্তান নাইকিয়া মানুহ এজনে লৈ গ'ল। অঁ, তই যদি যাওঁ বুলি ভাব, চহৰলৈ গৈ তই তোৰ ভণ্টিৰ সন্ধান ৰাখিব পাৰ। আমাৰ গাঁৱৰ জয়ন্ত ককাইদেউ, সিহঁত চহৰতে থাকে। সিহঁতৰ লগতে থাকি তই ছোৱালীজনীক বিচাৰিব পাৰ। জয়ন্ত ককাইদেউ ইয়ালৈ আহি থাকে, কিন্তু তেখেতৰ পত্নী আৰু ছোৱালীজনী ইয়ালৈ নাহে। ছোৱালীজনীতো জন্মৰ পৰা গাঁওখন দেখুৱাহিয়ে নাই। কিবা বেজি চেজি দিহে ছোৱালীজনী হোৱাইছিল বোলে। জয়ন্ত, অ' মামা এজনৰ নাম হয়নে? জয়ন্ত মামা? অঁ, এবাৰ তেওঁ নামঘৰৰ বৰসবাহত পাইছিলোঁ। তেখেতে মোৰ মূৰত হাত ফুৰাই বৰ মৰম কৰিছিল আৰু কৈছিল মোক দেখিলে বোলে ছোৱালীজনীলৈ মনত পৰিছে। তেখেতৰ ছোৱালীজনী আৰু মই হেনো প্ৰায় একেই। হেৰা, তোক কথা এটা কওঁ শুন। কালিলৈয়ে আহিব জয়ন্তহঁত। জয়ন্তই এবাৰ সপৰিয়ালে আহিম বুলি কৈছে। নিজৰ ছোৱালীজনী আৰু ঘৈণীয়েককো লৈ আনিব। তহঁতৰ ঘৰলৈ আহে নাহে নাজানো। তই যাবি। জয়ন্ত কোন বুলি ভাবিছ? চিনি পাইছো। সি চহৰত ডাঙৰ চাকৰি কৰে, বহুত টকা তাৰ। তই যদি বিচাৰ তাৰ পৰাও কিবা সহায় ল'ব পাৰ। নহ'লেনো তই এতিয়া কেনেকৈ বাৰু? মামী, মই ল'ৰা ছোৱালী কেইটামানক টিউচন কৰিছোঁ নহয়। সেই টিউচনৰ পইচাৰে চলিম আৰু। হ'ব দে, তোৰ ভাল হওক। ককা আইতা, তোমালোকেও মোক এৰি থৈ গ'লা। মোৰ মা দেউতাও নাই। মই কেনেকৈ জীয়াই থাকোঁ বাৰু? মোৰ বোলে এজনী ভণ্টি আছে। কিয় ককা আইতা, তোমালোক জীয়াই থাকোঁতে মোক সেই ভণ্টিৰ বিষয়ে কিয় নকলা? মোৰ ভণ্টি যদি মোৰ লগত থাকিলে হয়, মোৰ সাহস হ'লহেঁতেন।
জীয়াই থকাৰ কাৰণ বিচাৰি পালো হয়। এতিয়া মই কাৰ বাবে জীয়াই থাকিম? কিহৰ কাৰণে জীয়াই থাকিম? মোৰ কাৰণে জীয়াই থাকিবা তুমি? আৰে তুমি কোন হয়? তুমি চোন একেবাৰে মোৰ চেহেৰাৰ। কোন হয় তুমি? মোৰ আত্মা? পেটাত্মা? কোন হয় তুমি? অ' মা, পথাৰৰ মাজৰ এই ৰাস্তাটোত দুপৰীয়াখন অকলশৰে মই। মোক একো নকৰিবা। মোৰ ৰূপ লৈ তুমি কোন আহিছা কোৱা? তোমাৰ ভণ্টি মলয়া। কি? মই কোনো ভূতপেট নহয় ভাগুনি। মই মলয়া। তুমি আৰু মই যমজ সন্তান। তুমি আৰু মই টুইন চিষ্টাৰ। তুমি আৰু মই একেলগে জন্ম হোৱা দুয়োজনী বাই ভনী। তুমি আৰু মই যজা ছোৱালী। তাৰ মানে মোক গাঁৱৰ মানুহবোৰে কৈ থকা কথাটো সঁচা। মোৰ এজনী ভণ্টি আছে। তুমি? মই ইয়াৰ প্ৰমাণ যদি তোমাক লাগে মই প্ৰমাণো দিব পাৰিম। মোৰ পাপাৰ আলমাৰীত সকলোবোৰ কাগজ পত্ৰ আছে। ইমান বছৰে তুমি আৰু মই কোনেও নাজানিছিলো যে মোৰ এজনী বা ভণ্টি আছে, আৰু তুমিও জনা নাছিলা যে তোমাৰো বা ভণ্টি কোনোবা এগৰাকী আছিল। সেই সকলোবোৰ আমাৰ পৰা লুকুৱাই ৰাখিছিল। কিন্তু ভাগুনি, এতিয়া সময় হ'ল সেইবোৰ লুকাই নাথাকাৰ। এতিয়া ভগৱানে তোমাক আৰু মোক একেলগ কৰিছে। কিয় জানানে? কাৰণ তোমাক মোৰ প্ৰয়োজন হৈছে আৰু মোক তোমাৰ প্ৰয়োজন হৈছে। মোক এগৰাকী আপোন মানুহৰ সান্নিধ্যৰ খুবেই প্ৰয়োজন হৈছে। কি তুমি সঁচাকৈ মোৰ ভণ্টি? তুমি সঁচাকৈ মোৰ, মানে তুমি আৰু মই টুইন চিষ্টাৰ? অবিশ্বাস্য যেন লাগিলেও এয়াই সত্য ফাগুনি। আৰু জানানে, তোমাৰ মোৰ নাম দুটা আমাৰ মাৰ আৰু দেউতাৰ আশীৰ্বাদ। মা আৰু দেউতাই দি থৈ গৈছে ফাগুনি মলয়া এই নাম দুটা। তোমাৰ নাম ফাগুনি আৰু মোৰ নাম মলয়া। ফাগুনিক মলয়াৰ প্ৰয়োজন হ'ল আৰু ভগৱানে মলয়াৰ সন্মুখলৈ সকলোবোৰ সত্য আনি দিলে। আৰু চোৱা, তোমাৰ মলয়াই তোমাক বিচাৰি আজি পাই গ'লহি। কোৱা শুনো, টুইন চিষ্টাৰে, যজা বা যমজ সন্তানে সিজনে সিজনক এৰি থাকিব নোৱাৰে। কোৱা শুনো, ইয়াত যদি মোৰ কাহ হয় তোমাৰো তাত কাহ হ'ব। মই যদি ক'ৰবাত আঘাত পাওঁ তোমাৰ শৰীৰতো সেই আঘাতৰ দাগ থাকিব। আজি প্ৰমাণ হৈ গৈছে যে তুমি মোৰ আপোন। আজি সকলোবোৰ হেৰুৱাইও মই যেন একো হেৰুওৱা নাই। কাৰণ আজি মই তোমাৰ পৰিচয় পাইছো, তোমাক পাইছো। আৰু তুমি জানানে, মই সকলোবোৰ পায়ো সদায় আধৰুৱা অনুভৱ কৰোঁ, সদায় অভাৱী অনুভৱ কৰোঁ। কাৰণ মই সত্যবোৰ জনাই নাছিলো। তুমি মোৰ লগত যে নাছিলা, হয়তো সেইবাবে মই নিজকে আধৰুৱা যেন অনুভৱ কৰোঁ। এতিয়াৰ পৰা আমি আৰু বিচ্ছিন্ন নহওঁ। তুমি মই একেলগে থাকিম সদায়। আৰু সেয়ে তোমাক মই মোৰ লগত চহৰলৈ নিবলৈ আহিছো। চহৰলৈ? চহৰলৈ। জীৱনৰ বাকী থকা দিন কেইটাতো আমি একেলগে থাকো। কিন্তু মই এনেকৈ কোনো কিন্তু নাই। তুমি যাব লাগিব ফাগুনি এই মলয়াৰ লগত। ফাগুনি মলয়া একেলগে থাকিব লাগিব। নিশ্চয় যাম। নিশ্চয় মই তোমাৰ লগত একেলগে থাকিম। মই এই ভাল খবৰটো মোৰ পাপা আৰু মাক দি আহোঁ। পাপা আৰু মা? যি মোক তুলি তালি ডাঙৰ কৰিলে। এতিয়াৰ পৰা তুমি আৰু অকলশৰীয়া অনুভৱ নকৰা। এতিয়াৰ পৰা তোমাৰ লগত তোমাৰ ভণ্টি থাকিব। এতিয়াৰ পৰা আমি দুয়োজনী একেলগে থাকিম। এতিয়াৰ পৰা আমাৰ পৰিচয় হ'ব ফাগুনি মলয়া। কোনোবাই যদি ফাগুনিক মাতে মলয়া উপস্থিত হ'ব। কোনোবাই যদি মলয়াক মাতে ফাগুনি উপস্থিত হ'ব। ফাগুনি মলয়া একেলগে। এতিয়াৰ পৰা একেলগে হাঁহিম, একেলগে কান্দিম, একেলগে থাকিম আৰু একেলগে জীৱন জীয়াম। আইতা মা আৰু ককাৰ ফটোখন বুকুত বান্ধি মই তোমাৰ লগত যাবলৈ সাজু। ফাগুনি মলয়া আঁতৰি আঁতৰি নহয়, একেলগে একেখন ঘৰতে থকা উচিত। ফাগুনি মলয়া দুজনী
যমজ সন্তান মা দেউতাক আমি এজনীও নেদেখিলোঁ। দেউতা আমি মাৰ গৰ্ভত থাকোঁতে আমাক এৰি গুচি গ'ল আৰু মায়ে আমাক জন্ম দি এই পৃথিৱীত আমাক অকলশৰে থাকিবলৈ এৰি থৈ গুচি গ'ল। কিন্তু ময়ো অকলশৰীয়া নহ'লোঁ, তুমিও অকলশৰীয়া নহ'লা। বৰ্তমানৰ মোৰ মা দেউতায়ো কোনোদিন মোক অনুভৱ কৰিবলৈ নিদিলে যে মই তেখেতসকলৰ নিজৰ সন্তান নহয়। থেংকছ টু গড আমাক এই মুহূৰ্তত হ'লেও লগ পোৱালে। 20 বছৰৰ পিছত ফাগুনীয়ে মলয়াক আৰু মলয়াই ফাগুনীক পাইছে। মলয়া আমাৰ মা দেউতাই দিয়া আশীৰ্বাদ, আমাৰ নাম দুটা। আমি বৰ সুখী, আমি বৰ লাকি জানানে যে আমাৰ মা দেউতাই আমাক দি থৈ যোৱা নাম দুটাই আমাৰ লগত আছে। হাজাৰজন মানুহে আমাক সেই দুটা নাম ধৰিয়ে মাতিছে। তুমি মোতকৈ আঁতৰত আছা যদিও, মই তোমাতকৈ আঁতৰত আছোঁ যদিও, আমাৰ নাম দুটাই আমাক একেলগ কৰিছে, আমাক জোৱাই ৰাখিছে। ফাগুনী মলয়া ঠিকেই কৈছা তুমি।